অসমৰ আদিম ভূমিপুত্ৰসকলৰ নিজৰ স্বভূমিত ৰাজনৈতিক অধিকাৰ, শৈক্ষিক অধিকাৰ, সাংস্কৃতিক অধিকাৰৰ দাবীত ৬ জনগোষ্ঠীয় ৰাইজে জনজাতিকৰণৰ দাবী উত্থাপন কৰি আহিছে আৰু শেহতীয়াকৈ অসমৰ ৬ জনগোষ্ঠীয় ৰাইজৰ অভিভাৱকত্বত ৬ জনগোষ্ঠীৰ দাবীত ২০২৬ নিৰ্বাচনৰ আগমুহূৰ্তত এক প্ৰবল আন্দোলন অসমত গঢ়ি উঠিছিল আৰু ৰাজ্য চৰকাৰখনে সেই সময়ত বাধ্য হৈ এক ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ এক নতুন সূত্ৰ আৱিষ্কাৰ কৰি তেওঁলোকে এখন প্ৰতিবেদন বিধানসভাত দাখিল কৰিছিল আৰু এই প্ৰতিবেদনখন কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিছিল। অসমৰ ৬ জনগোষ্ঠীয় ৰাইজে আমি আশা কৰিছিলোঁ বা এতিয়াও আমি আশা কৰি আছোঁ যে কেন্দ্ৰীয় চৰকাৰে ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ এই যি প্ৰতিবেদন, এই প্ৰতিবেদনখন অতি শীঘ্ৰে আইনত পৰিণত কৰিব আৰু অসমৰ ভূমিত ৬ জনগোষ্ঠীয় ৰাইজৰ যি স্বাধিকাৰ, যি স্বাভিমান, এই স্বাভিমান অনাদি অনন্ত কাললৈ সুৰক্ষিত কৰিব। কিন্তু শেহতীয়াকৈ অসম ভ্ৰমণত জুৱেল ওৰাম ডাঙৰীয়াদেৱে আহি এইবাৰ বৰ্ষাকালীন অধিৱেশনত ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বিল উত্থাপন নহয় বুলি যি মন্তব্য ৰাখিলে, ইয়াৰ পিছত আচলতে ৬ জনগোষ্ঠীয় ৰাইজৰ যি আশা, চৰকাৰখনৰ প্ৰতি যি প্ৰত্যাশা আছিল, এই প্ৰত্যাশা আচলতে ভাগি পৰিছে। আমি চৰকাৰখনৰ প্ৰতি বা কেন্দ্ৰীয় চৰকাৰক পুনৰবাৰ আমি দাবী জনাওঁ যে ৬ জনগোষ্ঠীৰ অসম চৰকাৰে প্ৰেৰণ কৰা এই প্ৰতিবেদন শীঘ্ৰে আইনত পৰিণত কৰক আৰু ৬ জনগোষ্ঠীয় ৰাইজক ন্যায্যতা প্ৰদান কৰক। আন্দোলন কাৰো কাম্য নহয়, গতিকে কেন্দ্ৰীয় চৰকাৰক আমি জনাওঁ যে আন্দোলনৰ পথ পুনৰ বাছি ল'বৰ কাৰণে আমাক যাতে বাধ্য নকৰায়।